তো দোস্ত আহক আজি কথা পাতিম অলপ আমাৰ চৰকাৰী স্কুলৰ বিষয়ে। তো আমাৰ চৰকাৰী স্কুলবিলাকত কিয় আজিকালি ছাত্ৰ নাযায় বা ছাত্ৰ ছাত্ৰীবিলাক কমি গৈছে, কিহৰ দুখত কমি গৈছে। সকলোৱে প্ৰাইভেট স্কুলত দিয়ে আজিকালি, সকলোৱে প্ৰাইভেটত 3 বছৰ হোৱাৰ পৰা চবেই কৈ থাকিব আজিকালি প্ৰাইভেটত দিম। প্ৰাইভেট কি আছে আৰু গভৰ্ণমেণ্টত কি আছে, আজি তাকে অলপ বুজিবলৈ চেষ্টা কৰিম আৰু কম গভৰ্ণমেণ্টত কিয় নাযায় বা চৰকাৰী LP স্কুলখনত ষ্টুডেণ্ট যাবলৈ কিয় বেয়া পায়। আগত য'ত নেকি এখন স্কুলত শ ল'ৰা ছোৱালী আছিলে, আজিকালি এটা বেঞ্চত এটা ক্লাছত আপোনাৰ 5টা 6টা 7টা কিয় কমি গ'ল। আগতে চৰকাৰী স্কুলতে পঢ়ি পেলাই অত মানুহ ধনী মানুহ বনিলে, ডাঙৰ মানুহ বনিলে। আজিৰ দিনত কিয় চৰকাৰী স্কুলত ল'ৰা ছোৱালী পঢ়িবলৈ মন নকৰে বা সিহঁতে যাবলৈ নিবিচাৰে স্কুলত বা পঢ়াত কিয় এনেকুৱা হয়। তাৰ মূল কাৰণটো হৈ গ'ল আমাৰ টিচাৰসকল। মই টিচাৰসকলক ক'ম, সকলো টিচাৰক নকওঁ, তাতো ভাল টিচাৰ বহুত আছে। আৰু তাতে এনে চৰকাৰৰ দৰমহা খাই পইচা লৈ পেলানি মদ ভাং খাই স্কুলৰ ভিতৰত আহি পেলানি আপোনাৰ মদ পানী খাই, তেনেকুৱা ধৰক আপোনাৰ ছাত্ৰ ছাত্ৰী থাকক নাথাকক কোনো কথা নাই, মাহেকত দৰমহাটো পালেই হ'ল, ঘৰখন চলি গ'লেই হ'ল, লোকৰ লগত আড্ডা মাৰিলে হ'ল। আজিৰ দিনত সেইটো কথা। স্কুলৰ মাষ্টৰে গৈ পেলানি লোকৰ ঘৰত সোমাই থাকিব আৰু ষ্টুডেণ্টে ইয়াত অপেক্ষা কৰি থাকিব, মাষ্টৰ আহিব আমি পঢ়িম। তো এইটো কথা আজিৰ দিনত স্কুলত 1 নম্বৰ কথা। এইটো কাৰণে স্কুলত আজিকালি চৰকাৰী স্কুলত নাযায় আৰু প্ৰাইভেট স্কুলে ইয়াৰ চান্স লৈ ল'লে কি, আজিৰ দিনত শিক্ষকে এনেও নপঢ়ায়। তো শিক্ষকক যেতিয়া নপঢ়ায় তেতিয়া ভাবিলে কি আমি প্ৰাইভেটত 2 টকা ঘটো, বুজি পালে। প্ৰাইভেটত 2 টকা ঘটো আৰু আমি ষ্টুডেণ্টক ভাল এটা শিক্ষা দিওঁ। আমি ইংলিছ মিডিয়াম আনো, তাত হিন্দী মিডিয়াম আনো, আমি বেলেগ কিবা ছাবজেক্ট লৈ আমি স্কুলত পঢ়াওঁ। তো আমাৰ ইয়াত আমি পইচা কেইটকামান ঘটাওঁ, আমি ষ্টুডেণ্টক অলপ ভাল শিক্ষাও দিব। কাৰণ প্ৰাইভেট স্কুলত যিজন মাষ্টৰ যাব, সেই মাষ্টৰজনে আকৌ মদ পানী খাই যাব নোৱাৰে, কাৰণ তেখেত প্ৰাইভেটত গৈছে। তাৰ প্ৰাইভেটত এজন অনাৰ আছে, অনাৰজনে সেই শিক্ষকজনক ৰাখিছে। তো তেওঁ যিখিনি শিক্ষা কৰিব তাই ভাল, কাৰণ সেই শিক্ষকজনে ভালকৈ শিকাব লাগিব। তেওঁ নাম কৰিলেহে ভাল স্কুলত ভালকৈ পাছ কৰিলে, ভাল নম্বৰ আনিলেহে ষ্টুডেণ্টে তেওঁৰ স্কুলখন পপুলাৰ হ'ব বা তেওঁ স্কুলখনত যাব। আৰু আমাৰ এই চৰকাৰী স্কুলত সেইটো নহয়। চৰকাৰী স্কুলত আজিকালি মাষ্টৰসকলে কি জানে, কাৰণ আজিকালি মাষ্টৰসকলে নিজে হিন্দীটো বা ভালকৈ নাজানে বা ইংলিছটো ভালকৈ নাজানে, বুজি পালে। কোনোবা যদি কিবা এটা প্ৰশ্ন সোধে বেলেগ এটা কথা কৈ দিব, তো ষ্টুডেণ্টটো গেধা হ'বই আৰু ষ্টুডেণ্টটো নাযাবই। যদি শিক্ষকে যদি ক্লাছত ৰুমত গৈ পেলাই যদি অফিচৰ ৰুমত যদি বহি পেলাই যদি আড্ডা মাৰি যদি মদ খাই থাকে, তেনেকুৱা স্কুলত কোনখন ষ্টুডেণ্ট যাব। মই হ'লেও পঠিয়াম নেকি, বেলেগ হ'লেও পঠিয়াব জানো, নপঠিয়াই। সেই ক্ষেত্ৰত শিক্ষকসকল ভাল হওক আৰু শিক্ষকসকলে এইটো কথা মগজলৈ আনক যাতে আমাৰ এইখন স্কুলত আজি 10টা ল'ৰা আছে, আমি 10টা ল'ৰা কেনেকৈ পঢ়াই পেলাই অলপ ভাল কৰি পেলাই আমি LP স্কুলৰ পৰা আমি হাই স্কুললৈ পঠিয়াওঁ। আৰু হাই স্কুলত যিখন ল'ৰা ছোৱালী যাব চৰকাৰী স্কুলত, হাই স্কুলৰ সেই শিক্ষককেইজনে সেইটো ভাবিব লাগিব। আমাৰ স্কুলত যদি 50জন ষ্টুডেণ্ট আছে, তো 50জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ আমি ইয়াৰ ভিতৰত আমি 50জনৰ ভিতৰত আমি 50জনকে বা 40জনক আমি ভালকৈ ভাল নম্বৰ দি ভাল কৰি পেলাই পাছ কৰি পেলাই আমি পঠিয়াওঁ, সেইটো ভাবক। এনে মদ পানী খাই চৰকাৰী স্কুলৰ চৰকাৰী দৰমহা পাম বুলি এনে আহি পেলাই বহিলে এণ্ট্ৰিটো কৰিলে স্কুলত আহিলোঁ বুলি গৈ কিনে গুচি গ'লে নহ'ব। তো শিক্ষাটো ভালকৈ দিয়ক। অট'মেটিক গভৰ্ণমেণ্ট স্কুলবিলাক প্ৰাইভেট স্কুলবিলাক কমি যাব যদি গভৰ্ণমেণ্ট স্কুলত যদি সেইটো ফেচিলিটি পায় বা পঢ়াত সেইটো ভাল পায়। আৰু আপোনালোকক চৰকাৰে দিব কেনেকৈ, আপোনালোকে যদি এখন স্কুলত যদি 20টা ল'ৰা ছোৱালী থাকে, 20টা ল'ৰা ছোৱালী আপোনাক 3টা মাষ্টৰে দিব, সৰহকৈতো নিদিব ন। কাৰণ সৰহকৈ দিবলৈ আপোনাৰ সৰহকৈ দি পেলাই সৰহকৈ পইচা দিব লাগিব চৰকাৰে, কাৰণ আপোনাৰ তাত শিক্ষাই ভাল নাপায়, ষ্টুডেণ্টে নাই তাত। আপুনি ষ্টুডেণ্ট থাকিব পাৰিব লাগিব, পঢ়াব পাৰিব লাগিব, আপোনাৰ নাম কৰিব লাগিব স্কুলখনত, তেতিয়াহে আপুনি সেই স্কুলখনত আপুনি চৰকাৰৰ পৰা বেলেগ ভাল আৰু পাব। চৰকাৰী স্কুলত বেয়া আছে, টিং নাইকিয়া আছে, কাৰোবাৰ বেৰ নাইকিয়া আছে, কাৰোবাৰ কিবা নাইকিয়া আছে। তো আপুনি পঢ়োৱাটো মেইন। মাষ্টৰ যদি ভালকৈ পঢ়ায় না, ভঙা আমি ধাইত বহি কিনে পঢ়িছিলোঁ, আমি বস্তা পাই কিনে পঢ়িছিলোঁ, কিন্তু যিখন জানিছিলোঁ আমি তেনেকৈয়ে পাইছিলোঁ, কাৰণ আমাৰ শিক্ষক ভাল আছিলে। আমাৰ শিক্ষক মই পঢ়া সময়ত বা আমি পঢ়া দিনত সেইবিলাক নাছিলে। যদি আমি কলপাত লৈ বা কচুপাত লৈ পেলাই আমি ষ্টুডেণ্টবিলাক গৈছিলে সেইটো সময়ত, কিন্তু তেওঁ যিখিনি শিক্ষা পঢ়িছিলে লাগিলে 6লৈকে পঢ়ক, কিন্তু ভাল নাম কৰিছিলে। আৰু সেইজন ষ্টুডেণ্ট আজিও ভালেই থাকে, কাৰণ আজিৰ দিনত আমাৰ 10 পাছ কৰি পেলাই যিখিনি কথা পাতিব ন, কিন্তু আমি 6, 7লৈকে পঢ়া মানুহ, কিন্তু আমি তাতকৈ ভাল আমি কথা ক'ম বা ভালকৈ আমি তাতকৈ জানো, বুজি পালে। সেইকাৰণে
সেইজন শিক্ষকে এইটো নাভাবি আপুনি ভালকৈ পঢ়োৱাৰ চেষ্টা কৰক। 3 ঘণ্টা 4 ঘণ্টা সময়ত আপুনি মদ পানী নাখায়, ভালকৈ ষ্টুডেণ্টক পঢ়ক, ভাল মগজত পঢ়ক। ষ্টুডেণ্ট কেলৈ নাহিব? ভালকৈ যদি আপোনাৰ LP স্কুলখনত যদি ভালকৈ যদি ষ্টুডেণ্টখিনি যদি পঢ়ি যায়, মাক বাপেকে যদি ভাল নম্বৰ দিয়ে, মাক বাপেকৰ আগত বোলে ভালকৈ পঢ়ি যায়, কোনো এজন বাপেকেও পইচা খৰচ কৰি তাত নপঢ়ায়। যদি প্ৰাইভেট হ'ব, ভালকৈ পঢ়ক, যিকোনো পঢ়ায় আপুনি ভালকৈ পঢ়ক। লাগিলে এদিনত এটা ছাবজেক্টে ভালকৈ পঢ়ক। আজি যদি গণিত শিকালে গণিতটোকে ভালকৈ শিকাওক। আপুনি এই মাত্ৰ আহি পেলাইনি গণিতটো 2 ছেকেণ্ডৰ 2 মিনিটৰ কাৰণে পঢ়ি পেলাই গুচি গ'ল, আকৌ আপুনি ভদঙীয়া ক'ৰবাই গুচি গ'ল, আৰু আকৌ আহি পেলাই বেলেগ এটা ছাবজেক্টলৈ পৰা আপোনাৰ ল'ৰাটোক সেইটোৱে নোসোমালে, তো এইবিলাকতো কি হ'ব? তো সেইকাৰণে মই সকলো মাষ্টৰকে কোৱা নাই বা সকলো মই শিক্ষয়িত্ৰীক কোৱা নাই, যিসকল তেনেকুৱা আছে আৰু তেনেকুৱা যদি থাকে ষ্টুডেণ্টৰ হ'লেও সেইটো আজিকালি কমপ্লেইন কৰিব বা মাক বাপেকক হ'লেও ওচৰত গৈ পেলাই ক'ব পাৰে বোলে আমাৰ ঘৰত এনেকৈ কৰিছে, আমাৰ স্কুলত এনেকুৱা আছে, ক'ব পাৰে। আৰু সকলো মানুহে গৈ পেলাই সেইটো একশ্যন ল'ব লাগে যদি তেনেকুৱা দেখে বা তেনেকুৱা পায়, কমপ্লেইন পায়। কাৰণ আমাৰ সেইখন বিদ্যালয় হয়, সেইখন আমাৰ কোনো মদৰ খানা খোৱা জেগা নহয়, সেইখন আমাৰ বিদ্যালয়। তাত আমাৰ ল'ৰা ছোৱালীক আমি পঢ়িবলৈ শিকাইছোঁ, তাত আমি টিচাৰে শিক্ষকসকলে বহি পেলাই মদ খাবলৈ আমি চাবলৈ আমি যাবলৈ আমি দিয়া নাই, বুজি পালে? সেইটো কথা ভওক আৰু মগজত ৰাখক আৰু ভালকৈ পঢ়াওক। মই যদি কিবা বেয়া কৈছোঁ ক'ব, আৰু যদি যিসকলে তেনেকুৱা মানুহ আছে তেওঁ অট'মেটিক সেইটো ভাল হ'ব আৰু ভাল হ'বলৈ চেষ্টা কৰক। কাৰণ মই কাৰো কিবা ক'ব নিবিচাৰোঁ, কাৰণ আজিকালি বহুত চৰকাৰী স্কুল বন্ধ হৈ গৈছে। কিহৰ কাৰণে বন্ধ হৈছে? এইবিলাকৰ ক্ষেত্ৰত বন্ধ হৈছে। প্ৰাইভেট স্কুল চবতে প্ৰাইভেট সকলোতে প্ৰাইভেট। তো আপোনাৰ যদি সেই প্ৰাইভেটত যিটো ক্লাছ কৰে আপুনি সেই গভৰ্ণমেণ্টতো সেইটো ক্লাছ কৰক, ভালকৈ কওক, কিয় ষ্টুডেণ্ট নাথাকিব? সেইখিনিয়ে ক'লোঁ আৰু ইমানে ক'লোঁ, বেছি নকওঁ। ধৰক আজিলৈ ইমানে। সকলোকে জয় অসম, জয় জুবিন দা।